In which year Dr. Bhupen Hazarika got the Dada Saheb Phalke Award? Dr. Bhupen Hazarikai কিমান চনত দাদা চাহেব ফালকে বঁটা লাভ কৰিছিল? অপশ্যনবোৰ দিয়া আছে 1991, 1999, 1992, 1993 আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1992। 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফালকে বঁটা লাভ কৰিছিল। In the Mahabharata and Ramayana, ancient Assam is mentioned as মহাভাৰত আৰু ৰামায়ণত প্ৰাচীন অসমক কি নামে জনা যায়? অপশ্যন দিয়া আছে কামৰূপ, প্ৰাগজ্যোতিষপুৰ, অসম, ইন্দ্ৰপ্ৰস্থ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। In which year Dr. Bhupen Hazarika got the সংগীত নাটক একাডেমী এৱাৰ্ড? ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন দিয়া আছে 1986, 1988, 1990, 1987 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1987। নিম্নলিখিত কোনখন জিলাত জাতিংগা গাঁও অৱস্থিত? জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্লয়িং ডিষ্ট্ৰিক্ট? অপশ্যন দিয়া আছে ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আংলং। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমা হাছাও। অসমৰ কোনখন জিলাত গৰখীয়া দৌল অৱস্থিত? গৰখীয়া দৌল ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অপশ্যন দিয়া আছে তিনিচুকীয়া, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি যোৰহাট। হুইচ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইচলেণ্ড অফ দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ হৈছে? অপশ্যন দিয়া আছে মাজুলী, চৰাইগুৰি চাপৰি, চিৰাং চাপৰি, উমানন্দ আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উমানন্দ। হু ৰট দ্য এৱাৰ্ড উইনিং নভেল আশীৰ্বাদৰ ৰং? বঁটাপ্ৰাপ্ত উপন্যাস আশীৰ্বাদৰ ৰং কোনে লিখিছিল? অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, যুগল দাস, হেমাংগ বিশ্বাস, অৰুণ শৰ্মা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণ শৰ্মা। কোনজন আহোম ৰজাই দীৰ্ঘেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল? দীৰ্ঘেশ্বৰী টেম্পল ৱাজ বিল্ড বাই হুইচ আহোম কিং? অপশ্যন দিয়া আছে ৰুদ্ৰ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, শিৱ সিংহ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱ সিংহ। হয়গ্ৰীৱ মাধৱ মন্দিৰ নিম্নলিখিত কোনখন পাহাৰত অৱস্থিত? হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড এট হুইচ অফ দ্য ফ্লয়িং হিল টপ? অপশ্যন দিয়া আছে নীলাচল, চিত্ৰাচল, মণিকোট, নান অফ দ্য এবভ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি মণিকোট। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা প্ৰথম ছবি হৈছে হুইচ অফ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা? অপশ্যন দিয়া আছে এৰাবাটৰ সুৰ, ফিৰিঙতি, চামেলি মেনচাপ, প্ৰতিধ্বনি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। দ্য ছেকেণ্ড আছামিজ ফিল্ম ৱাজ দ্বিতীয়খন অসমীয়া ছবি আছিল? অপশ্যন দিয়া আছে ইন্দ্ৰমালতী, মনুমতী, ৰূপহী, চিৰাজ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দ্ৰমালতী আৰু প্ৰথমখন অসমীয়া ছবি আছিল জয়মতী। হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দানৱ ডাইনেষ্টি? দানৱ বংশৰ অন্তিম ৰজা কোন? আৰু ইয়াত দিয়া আছে হতাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ, কাশ্যপ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ঘটকাসুৰ। নিম্নলিখিত কোনজন অসমৰ প্ৰাচীনতম ৰজা আছিল? হুম অফ দ্য ফ্লয়িং ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ আছাম? অপশ্যন দিয়া আছে ভাস্কৰ বৰ্মন, নৰকাসুৰ, মৰিচি, মহিৰংগ দানৱ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মহিৰংগ দানৱ। হু ইজ ন'ন এজ গীতিকবি? গীতিকবি বুলি কাক জনা যায়? অপশ্যন দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, পাৰ্বতী প্ৰসাদ বৰুৱা, অৰুণ শৰ্মা, নান অফ দ্য এবভ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি পাৰ্বতী প্ৰসাদ বৰুৱা। শংকৰদেৱে বৰগীত লিখিবলৈ কি ভাষা ব্যৱহাৰ কৰিছিল? হুইচ লেংগুৱেজ ৱাজ ইউজড বাই শংকৰদেৱ টু ৰাইট বৰগীত আৰু অপশ্যন দিয়া আছে আছামিজ, পালি, ব্ৰজৱালী, সংস্কৃত আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ব্ৰজৱালী। ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা ৱাজ কনফাৰ্ড দ্য অসম ৰত্ন এৱাৰ্ড? ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? অপশ্যন দিয়া আছে 2009, 2010, 2011, 2007 ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 2009 চনত। হু ৱাজ দ্য ৰাইটাৰ অফ দ্য ফাৰ্ষ্ট আছামিজ নভেল ভানুমতী? প্ৰথম অসমীয়া উপন্যাস ভানুমতীৰ লিখক কোন আছিল? অপশ্যন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, অৰুণ শৰ্মা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা।